বৰপেটা জিলাৰ গাদেখালী পামত ভূমিকেন্দ্ৰিক সংঘাত সংঘটিত হৈছে। সংঘৰ্ষত 2 ফৈদৰ 9জন গুৰুতৰভাৱে আহত হৈছে। বৰপেটা মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত গাদেখালী পাম গাঁৱত ভূমিক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীত মাজদিয়া আৰু তাৰাবাৰী আৰক্ষী উপস্থিত হৈ মাৰপিট নিয়ন্ত্ৰণ কৰিছে। উল্লেখযোগ্য যে কেইবা বছৰ ধৰি দুয়োপক্ষৰ মাজত গাদেখালী পামত থকা ভূমিক লৈ সংঘাত চলি আছিল। অন্যহাতে মুক্তাৰ আলী জেহেৰ আলী বুলি দাবী কৰে ভূমিখিনি, আনফালে মেনহাজ আলীয়ে দাবী কৰিছে দীৰ্ঘদিন ধৰি মেনহাজ আলীয়ে মাটিখিনিত এটা NGO দান সূত্ৰে দিয়া বুলি জনাইছে। আজি এটা পক্ষই মাটি দখল কৰি ঘৰ বান্ধি থকা অৱস্থাত কাজিয়াৰ সূত্ৰপাত ঘটে। মাৰপিটৰ ফলত 8জনতকৈ অধিক লোক আহত হৈছে। আহত লোককেইজন হ'ল ছাইজুদ্দিন আলী, কালাম আলী, চাকু আলী, মুক্তাৰ আলী, মইজুদ্দিন আলী, জংছেৰ আলী আৰু জহিৰুদ্দিন আলী। আহত লোককেইজনক উন্নত চিকিৎসাৰ বাবে বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত বৰপেটাৰ DSP জিতেশ বৰ্মন উপস্থিত হৈ মিনহাজ আলীৰ পক্ষৰ ৰূপচান আলী, কামাল আলী আৰু মইজুদ্দিন আলী আৰু ছাইজুদ্দিন আলীকে ধৰি 4জন লোকক সোধপোছৰ কাৰণে আটক কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তাৰমানে সৰ্থেবাৰী চাৰ্কল অফিচৰ আণ্ডাৰত আপোনাৰ গাদেখালী পাম গাঁৱত 229 নম্বৰ গাঁৱত 229 নম্বৰ দাগত আমি 4 কঠা মাটি কিনিছিলোঁ। সমল মূল্যে 1 বিঘা 32 লাচা আছে, 239 নম্বৰ দাগতো আছে, সেইখিনি কোনো য'ত নাই। আমি এই 4 কঠা মাটি আমি আজি 3 বছৰ ধৰি ভোগ দখল কৰি খাই আছোঁ। আৰু লগতে আপোনাৰ ইয়াতে 3 লাখ মান টকা মাটি পেলাই মানে আমি ঘৰো আছিল। এইখিনি মাটি তাৰমানে যোৱা বছৰৰ পৰা ল'ৰাকেইটাই তাৰমানে ইমান উদ্ভণ্ডালি কৰি আছে। ইয়াত গাদেখালী উদীয়মান যুৱ সমাজ বুলি এটা NGO আছে, সেই NGO ল'ৰাকেইটা উত্ৰাৱল কৰি আমাক কোনো হেৰি মানে য'তে পায় ত'তে মাৰিব, কিবা কিবি হুমকি দি থাকে। আজি ঠিক 10টামান বজাৰ চাৰে 10টামান বজাৰ লগে লগে ল'ৰাকেইটা লাঠি জোং জাঠি লৈ আহি তাৰমানে আমাক সেই মাটিত তেওঁলোকে ঘৰ জ্বলাই দিছে আৰু ঘৰ ভাঙি দিছে। আৰু তেওঁলোকে বলপূৰ্বকভাৱে ঘৰ তোলাৰ লগে লগে আমি পুলিচ প্ৰশাসনক মাতিছোঁ। পুলিচ প্ৰশাসনে অহাৰ পিছতো তেওঁলোকে পুলিচ প্ৰশাসনক কোনো গুৰুত্ব দিয়া নাই। মানে গাড়ী জ্বলাই দিম বুলি কৈছে। আৰু এটা ল'ৰাই, কি নাম, তেওঁৰ নাম নাছিৰ আলী। আৰু আপোনাৰ আৰু এটা আছে পৰাণ আলী, তেওঁ সেই পুলিচৰ গাড়ী জ্বলাই দিব বুলি কৈছে। আৰু লগতে আমাৰ ল'ৰা মানে বড়ো মাইকী আছিল, আমাৰ মুছলিম মাইকী আছিল, কমচে কম 10টামান মানুহ মানে মাইকী মানুহ মাৰছে। আৰু আমাৰ 7জন মানুহ কিনিছিলোঁ, এই 7জন মানুহৰো আপোনাৰ 4জন মানুহক মাথা চাথা ফালি দি তেওঁলোকে বৰপেটা হস্পিটেলত চিকিৎসাধীন হৈ আছে। কোনে কোনে মাৰিছে আপোনাৰ এটা হ'ল জুলু, আৰু এটা হৈছে আপোনাৰ ৰূপচান, কামাল, আপোনাৰ নুৰ ইছলাম, সাদ্দাম, সেইসকলে মানে তেওঁলোকে প্ৰায় 70টা 80টামান ল'ৰা। মাটিখিনি আচলতে আপোনালোকৰ? মাটিখিনি আমাৰ ৰেকৰ্ড আছে, ৰেজিষ্টাৰ আছে, আমাৰ অনলাইনত নাম আছে, আমি কিনি লৈছোঁ উচিত দামত। এতিয়া কি হৈছে? এতিয়া তেওঁলোকক মাটি লাগে জোৰ জবৰদস্তি, তাৰমানে নহ'লে মাটি নিদিলে আমাক য'তে ত'তে মাৰিব, এনেকুৱা এটা হাই হুমকি দি আছে। আৰু আজি তাৰমানে ঘটনাস্থলীত আহি এই মাটিটোত তাৰমানে ঘৰ আমাক জ্বলাই দিছে, জুই জ্বলাই দিছে। লগতে আপোনাৰ তেওঁলোকে ঘৰ ইয়াতে বান্ধিব, আৰু মানে হেৰি কৰি আছে, যোজা কৰিছিল। আমি ঘৰটো বান্ধিব দিয়া নাই। আপোনালোকৰ কিনা মাটি? মাটি আমাৰ কিনা মাটি, ৰেজিষ্টাৰ কৰা মাটি। তেওঁলোকে কিয় দখল কৰিব আহিছে? কাৰণটো তেওঁলোকে দখল কৰিব আহিছে তাৰমানে বলপূৰ্বকভাৱে। তেওঁ মাজত এটা মানুহ আছিল, তেওঁৰ বোলে মাটি আছে, কিন্তু মাটি ইয়াতে হ'ল 2 বিঘা মাটি। ইতিমধ্যে 3 ঘৰৰ 2 কঠা, আৰু আমি 4 কঠা মাটি কিনিছোঁ। ইয়াতে তাৰমানে 2 বিঘা মাটিৰ ওপৰিঞ্চি মাটি নাই। কোনোবাই তেওঁলোকৰ মানে দাবী কৰে 2 কঠা মাটি লাগে তেওঁলোকক। ইয়াৰ ফলত আজি এনেকুৱা গণ্ডগোল হ'ল। এতিয়া প্ৰশাসন পুলিচৰ তাৰমানে কেছ চলিও আছে। যোৱা বছৰ আপোনাৰ এনেকুৱা এটা মাৰধৰ হৈছিল, তাতেও ইনজিঅৰ হৈছিল। তাতে আমাৰ মানুহখিনিকে মাৰিছিল। আমি কম সংখ্যক মানুহ কাৰণে আমাৰ ইয়াতে আপোনাৰ আচলতে মধ্যভোগী মানুহ কিছুমানে তেওঁলোকক কুচলাইও দি আছে, আৰু ল'ৰাকেইটাও উদ্ভণ্ডালি কৰি আছে, উঠি অহা ল'ৰা। আপোনালোকৰ ঘৰত কিমানজন ইনজিঅৰ হৈছে? আমাৰ প্ৰায় 5জনমান মানুহ হৈছে ল'ৰাৰ, আৰু আপোনাৰ 7জনমান মাইকী, বড়ো মাইকী। এতিয়া আপোনাৰ চেঙাত মেডিকেলত নিছিল, চেঙাৰ পৰা তাৰমানে চিলাই তিলাই কৰি মাথা চাথা ফালি দিছে, আপোনাৰ বৰপেটাত ৰেফাৰ কৰিছে। চেঙাৰ পৰা নৱজিত নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।